নগাঁৱক লৈ কাইলৈ আমাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হ'ব। কাইলৈ আমি এখন গুৰুত্বপূৰ্ণ বৈঠক 2 বজাত আমাৰ কাৰ্যালয়তে হ'ব আৰু সেই বৈঠকত আমি নগাঁৱৰ উপনিৰ্বাচনৰ কিছু দিশ আমি আৰু স্পষ্ট কৰিম আৰু কিছু কথা, কিছু কাম, কিছু ৰণনীতি আমি কাইলৈ আলোচনা কৰিম। আমাৰ কাৰণে কাজিৰঙা নগাঁও লোকসভাৰ উপনিৰ্বাচন কঠিন, এটা আমি আকৌ এবাৰ কৈছোঁ। বিজেপিৰ কাৰণে নগাঁও লোকসভাৰ উপনিৰ্বাচন সহজ নহয়, কিন্তু আমি যুঁজাৰ কাৰণে নিৰ্বাচনত নামিম, আমি জিকাৰ কাৰণে নিৰ্বাচনত নামিম। গতিকে আমাৰ লক্ষ্য থাকিব যে নগাঁৱৰ সমূহ ভোটাৰ ৰাইজ, সংখ্যাগুৰু হওক সংখ্যালঘু হওক, উন্নয়নৰ স্বাৰ্থত তেওঁলোকে নিশ্চয় এইবাৰ ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰাৰ্থীক সমৰ্থন দিব আৰু আমিও নগাঁও লোকসভাৰ ৰাইজক নিশ্চিতভাৱে সমবিকাশৰ মন্ত্ৰেৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু অধিক আমি আগন্তুক দিনত আমাৰ প্ৰয়াস অব্যাহত ৰাখিম। ৰাইজ যেতিয়া আগবাঢ়ি আহে তেতিয়া কথাবোৰ লাহে লাহে পৰিষ্কাৰ হয়। চামগুৰিতো আমি দেখিছিলোঁ যে সেই পৰিৱেশতো 24,000 ভোটত ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া জয় লাভ কৰিছিল আৰু যোৱা বিধানসভা নিৰ্বাচনতো আমি দেখিছোঁ আমাক বহু সংখ্যক সংখ্যালঘু ৰাইজে ভোটদান কৰিছে আৰু এইবাৰ আমি দেখিছোঁ যে এইবাৰ সংখ্যালঘু ৰাইজ কেৱল সাধাৰণ ভোটদাতা ৰাইজেই নহয়, বিভিন্ন স্তৰৰ নিৰ্বাচিত জনপ্ৰতিনিধি, ৱাৰ্ড মেম্বাৰৰ পৰা কাউন্সিলৰজনলৈকে, GP প্ৰেছিডেণ্টৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈ সদস্যলৈকে বিভিন্ন ৰাজনৈতিক দলৰ, কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ তেওঁলোকৰ জনপ্ৰতিনিধিবিলাক যোৱা প্ৰায় 1-1.5 মাহত আমাৰ দলত যোগদান কৰিছে। অৰ্থাৎ জনপ্ৰতিনিধিৰ পিছফালে যিমান নকওক কিয় একাংশ সমৰ্থক থাকিবই। 100% বুলি নকওঁ, কিন্তু এটা মেজৰিটি জনপ্ৰতিনিধিৰ লগত থাকে। গতিকে ৰাইজে জনপ্ৰতিনিধিক নিৰ্বাচন কৰে, জনপ্ৰতিনিধিও ৰাইজৰ লগত থাকে। গতিকে জনপ্ৰতিনিধিসকল সাধাৰণ ভোটদাতা ৰাইজ বিজেপিৰ যোগদান কৰাৰ ইংগিতটো আমি এইদৰে ক'ব পাৰোঁ যে আমাৰ এই নিৰ্বাচনত বাই ইলেকশ্যনত নিশ্চিতভাৱে সংখ্যালঘু ৰাইজেও এইবাৰ উন্নয়নৰ স্বাৰ্থত, তেওঁলোকৰ অঞ্চলৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি NDA তেওঁলোকে সমৰ্থন বা সহযোগিতা কৰিব। নগাঁৱত আগতে এই ইলেকশ্যন নটিফিকেশ্যনটো হৈ লওক। আগতে আমাৰ পৰম্পৰাটো সেইটোৱে, প্ৰথম নিৰ্বাচন দিন ঘোষণা কৰক নিৰ্বাচন আয়োগে, তাৰপিছত লগে লগে আমি ঘোষণা কৰি দিম, বেছি সময় নালাগে। আমাৰ যিটো প্ৰচিডিউৰ আছে, ব্যৱস্থা আছে, আমাৰ ষ্টেট ইলেকশ্যন কমিটিৰ এখন মিটিং পাতিম, ইয়াৰ পৰা আমি নাম পেনেল পঠাম আৰু ৰাষ্ট্ৰীয় সমিতিয়ে সেই পেনেলত চূড়ান্ত মোহৰ লগাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।